প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণন এছৰ সৈতে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হৈছে। তেওঁৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিছে মানস প্ৰতিম শৰ্মাই। সমূহ শ্ৰোতাকে প্ৰাসংগিক অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি আমাৰ সৈতে টেলিফোনত সংযুক্ত হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণন এছ। আমি তেখেতৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা জন আন্দোলন সজাগতা অভিযান সন্দৰ্ভত কথা পাতিম। ডক্টৰ লক্ষ্মণন ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ প্ৰথমে আদৰণি জনালোঁ। নমস্কাৰ। হয়, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিটো দেশব্যাপী যি COVID-19ৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ হৈছে, মানে সজাগতা অভিযানটো পূৰ্বৰ পৰা চলি আছিলে, কিন্তু শেহতীয়া যিটো জন আন্দোলন আৰম্ভ হৈছে, অসমত এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে জনাব নেকি? পোনপ্ৰথমে আমি আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশ মতে যি জন আন্দোলনৰ কথা আছে তাৰ ওপৰত অলপমান কথা ক'বলগীয়া আছে। আপুনি যদি চাই, অসমৰ এতিয়ালৈ কোভিডৰ আক্ৰান্ত মানুহৰ নম্বৰ ডে বাই ডে 1,000-2,000 বুলিয়ে আছে। এই টাইমত স্পেচিয়েলি পূজা বা দীপাৱলী বা দশহৰা এই ফেষ্টিভেল টাইমত এতিয়া নেক্সট 2 to 3 months আমাৰ কাৰণে গোটেইখিনি এপ্ৰক্সিমেটলি আপ টু জানুৱাৰী 14 মই এই আশা ৰাখিছোঁ এই প্ৰগ্ৰামৰ যোগেদি আমি সকলো অসমৰ এটা চিটুৱেশ্যনৰ ওচৰতো আমি একবাৰ এটা ডাইৰেক্ট কণ্টেক্ট এষ্টাব্লিছ কৰিব বিচাৰোঁ। আমি কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰে কৰিম আৰু এই ফেষ্টিভেল চিজনৰ মাজতো নিজৰ আৰু পৰিয়ালৰ প্ৰটেকশ্যন কৰি থাকিম। এই জনজাগৰণ বা জন আন্দোলনৰ মূল উদ্দেশ্য আৰু যেনেকৈ আমি লাষ্ট 2 সপ্তাহতে কৰি আছোঁ, এনেকৈ এই কাম আৰু মানুহৰ কণ্ট্ৰিবিউশ্যন কোঅপাৰেশ্যন লৈ আগবাঢ়িবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু দ্বিতীয়তে, এতিয়া উৎসৱৰ পৰিৱেশ আৰম্ভ হৈছে, দুৰ্গা পূজা আহিছে, আপুনি ক'লে দীপাৱলী আহিব, গতিকে এই সময়ছোৱাত আমি কি ধৰণৰ সাৱধানতা ল'ব পাৰোঁ? প্ৰথম বস্তু, আমি যদি বাহিৰত যাব লাগে, কোনোবা দোকানত যাব লাগে, বস্তু কিনিব লাগে, এনেকৈ বস্তু আহিব, আমি মেক্সিমাম ক্ৰাউড যিমান হ'ব পাৰে কাম কৰি, য'ত ক্ৰাউড আছে তাতে নোযোৱাকৈ আমি যিমান মেনেজ কৰিব পাৰিম, দেট উড বি এপ্ৰিচিয়েবল। ছেকেণ্ড, যদি কোনো কাৰণে আমি বাহিৰত যাব লাগে, তেতিয়া আমি ইনভেৰিয়েবলি আমি মাস্ক ধৰিব লাগে, ফিজিকেল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে, আৰু যেতিয়া আমি বস্তুবিলাক নতুন বস্তু বা বেলেগ মানুহৰ চোৱা বস্তু আমি লগত দৰকাৰ আহিব, তাৰপিছত ইমিডিয়েটলি হেণ্ড ৱাছ বা হেণ্ড চেনিটাইজেশ্যনো কৰিব লাগে। যদি আমি চিষ্টেমেটিকেলি এই কৰি থাকিম, আমাৰ ওপৰত কোভিডৰ কোনো ধৰণে সংক্ৰমণ নহ'ব। হয়, আন এক বিষয়লৈ আহিছোঁ যে এতিয়া কোভিডৰ পৰা ভাল পোৱা ব্যক্তিসকলে, আৰোগ্য লাভ কৰা ব্যক্তিসকলৰ বাবে মানে পষ্ট কোভিড কেয়াৰ, পষ্ট কোভিড যতন কিমান প্ৰয়োজন, এই বিষয়ে আপুনি জনাব নেকি? আমি এতিয়া অলৰেডি যেনেকৈ চাইণ্টিফিকেলি গম পাইছোঁ, আমি 2-3 বস্তু অসমতো চাই আছোঁ কি যি মানুহে কোভিডৰ আক্ৰান্ত হৈছিলে, অলপমান পাৰ্চেণ্টেজ মানুহৰ কোভিডৰ ট্ৰিটমেণ্ট শেষ হোৱাৰ পিছতো অলপমান ৰেচিডুৱেল প্ৰব্লেমছ থাকি যায়। এই মষ্টলি পালমনাৰী ফাইব্ৰচিছ, মানে লাংছৰ ভিতৰতে ফাইব্ৰচিছ। ছেকেণ্ড, কাৰ্ডিয়াক প্ৰব্লেমছ, কাৰ্ডিয়াক এৰিথমিয়াছ, মতলব তেওঁৰ নিজৰ হাৰ্টৰ প্ৰগ্ৰামিঙত অলপমান প্ৰব্লেম হৈ আছে। কোনো কেছেছ কি কণ্টিনিউৱাছ উইকনেছ, ফেটিগ এটচেট্ৰা। তো এনেকৈ প্ৰব্লেমছ যি আছে এইবিলাক এভইড কৰিবৰ কাৰণে আৰু ভাল হ'বৰ কাৰণে আমি ফাৰ্ষ্ট ডে'ৰ পৰা আমি যিমান সোনকালে ডায়েগনচিছ কৰিম, এই ডে'ৰ পৰা যদি আমি ষ্টেৰইড লৈ থাকিম, ভিটামিন চি এণ্ড ভিটামিন ডি লৈ থাকিম, জিংক লৈ থাকিম, তাৰপিছত আইভাৰমেক্টিন বা বেলেগ মেডিচিনছ লৈ থাকিম, যদি আমি টাইমত লৈ ল'ম, তেতিয়া এই পালমনাৰী ফাইব্ৰচিছ এণ্ড কাৰ্ডিয়াইটিছ এনেকৈ কমপ্লিকেশ্যন আহিবৰ চান্সেছ কমে হৈ যাব। আমি লগতে এই পইণ্টটো আমি গম পাইছোঁ কি এটা টাইমত কোভিড পজিটিভ হৈছিলে, কোভিডৰ ট্ৰিটমেণ্ট শেষ হৈ গ'ল, কোভিড নেগেটিভ হৈ গ'ল, তাৰপিছতো যদি অক্সিজেন ডিপেণ্ডেঞ্চি থাকে, তাৰপিছতো যদি কাৰ্ডিয়াক প্ৰব্লেম থাকে, তো যদি এনেকৈ চিটুৱেশ্যন যদি থাকি যাব, তেতিয়া আমি নন কমিউনিকেবল ডিজিজেছ নিচিনা ট্ৰিটমেণ্ট কৰিবৰ কাৰণেও আমি সক্ষম হৈ আছোঁ। এতিয়া আমাৰ ট্ৰিটমেণ্ট প্ৰট'কলে হওক বা ট্ৰিটমেণ্ট ফেচিলিটেটৰে হওক, তেওঁৰ কাৰণে
পোস্ট কোভিড কমপ্লিকেশনৰ ট্ৰিটমেণ্ট যেনেকৈ কৰিব লাগে তাৰ ওপৰত আমি ট্ৰেইনিং বা বেলেগ মেটেৰিয়েলছ দিবৰ কামো এতিয়া আৰম্ভ হৈ যাব। হয়, ডক্টৰ লক্ষ্মণন ডাঙৰীয়া, সজাগতাৰ লগতে চিকিৎসা বিধানৰ প্ৰয়োজন আছে। অসম চৰকাৰৰ ফালৰ পৰা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোভিড আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসা অব্যাহত ৰাখিছে আপোনালোকে। এই বিষয়ে নতুন আৰু কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমাৰ শ্ৰোতাসকলক জনাব নেকি? এটা বিমাৰী মেনেজ কৰাৰ টাইমত আমি তিনিটা বস্তু মনত ৰাখিব লাগে। এটা প্ৰিভেনশ্যনৰ কাৰণে আমি জন আন্দোলন বা জন জাগৰণৰ কথা কৈ আছো। সেকেন্ড আছে টাইমলি ডায়াগনচিছৰ কাৰণে আমি টেষ্টিং টাইমত কৰিব লাগে, কেতিয়াবা বাৰে বাৰে কৰিব লাগে। যদি ডায়াগনচিছ হয় তো টাইমলি ট্ৰিটমেণ্টৰ কথা যেতিয়া আমি আহিম তো সিম্পল আনকমপ্লিকেটেড যদি কেছ আছে আমি হোম আইচোলেশ্যনত থাকি যাম তেতিয়াও অসুবিধা নহয়। কিন্তু হোম আইচোলেশ্যনত থকাৰ টাইমত আমি সঁচাকৈ ৱেল ডিচিপ্লিন কৰি যদি আমি মেডিচিন ল'ম, নিজে আইচোলেশ্যনত ৰাখিম, ঘৰৰ মানুহৰ ইনক্লুডেড কোনোবা মানুহৰ লৈ কণ্টেক্ট না ৰাখিম, তেতিয়া আমাৰ কোনো আপত্তি হোৱাৰ চান্সেছ নাই। কিন্তু যদি আমি ভালকৈ ৰাখিব পৰা নাই, কোনো কাৰণে আমি টাইমত টেষ্টিং কৰিব পৰা নাই, তেতিয়া আৰু অলপমান চিৰিয়াছ হোৱাৰ চান্সেছ আছে। এনেকৈ চিৰিয়াছ পেচেণ্ট যদি হৈ যায় তেতিয়া তেওঁৰ ট্ৰিটমেণ্টৰ কাৰণে আমি অসমৰ বিভিন্ন মেডিকেল কলেজত, বিভিন্ন ডিষ্ট্ৰিক্ট হস্পিটেলত আৰু কোনো মডেল হস্পিটেল বা ফাৰ্ষ্ট ৰেফাৰেল ইউনিটত আমি আৰেঞ্জমেণ্ট কৰি আছো। এই আৰেঞ্জমেণ্টত বিভিন্ন ধৰণে যি দৰৱ আছে, ফৰ এক্সাম্পল ইনজেকশ্যন ৰেমডেচিভিৰে হওক, ইনজেকশ্যন এনক্সাপাৰিন মানে ল' মলিকুলাৰ ৱেইট হেপাৰিনে হ'ব, ইনজেকশ্যনছ অফ ষ্টেৰইড, তাৰ বাহিৰত প্লাজমা, তাৰ বাহিৰত বেলেগ অৰেল ড্ৰাগছ আমি আইভাৰমেক্টিন, ডক্সিচাইক্লিন এনেকৈ দৱাইবিলাক কম, এই গোটেইখিনিয়ে আমাৰ গভৰ্ণমেণ্ট হস্পিটেলত আমি এভেইলেবল কৰি আছো। লগতে কোভিড ট্ৰিটমেণ্টৰ কাৰণে এটা ডাঙৰ ইম্পৰ্টেণ্ট বস্তু আছে অক্সিজেন। এই অক্সিজেন ছাপোৰ্ট আমি ভেণ্টিলেটৰ যোগেদি বা ডাইৰেক্টলি নন ইনভেচিভ মাস্ক মানে নন ইনভেচিভ ছাপোৰ্ট দিও আমি অক্সিজেন দিব পাৰিম। এই দিবৰ কাৰণে মেডিকেল অক্সিজেনৰ দৰকাৰ আছে। তো অসম চৰকাৰে বিভিন্ন জেগাত কিমান অক্সিজেন লাগিব, এই কেনেকৈ আমি তাতে দিব পাৰিম, অক্সিজেন চিলিণ্ডাৰ লৈ দিব পাৰিবনে, কি ক্ৰায়জেনিক অক্সিজেন টেংক ছেটআপ কৰি তাৰ পৰা আমি দিব পাৰিবনে, আৰু কোনো জেগাতে দৰকাৰ হ'লে তো আমি অক্সিজেন জেনাৰেশ্যন প্লান্টে তাতে ছেটআপ কৰিবৰ কাৰণে চেষ্টা কৰি আছো। অলৰেডি গুৱাহাটী মেডিকেল কলেজত আমি ক্ৰায়জেনিক অক্সিজেন টেংকো ছেটআপ কৰি লৈছো আৰু অক্সিজেন জেনাৰেশ্যন প্লান্টটো ছেটআপ কৰিছো। সিমিলাৰলি যোৰহাট মেডিকেল কলেজতো ক্ৰায়জেনিক টেংকৰ কাম শেষ হৈ গ'ল। এনেকৈ অসমৰ বিভিন্ন মেডিকেল কলেজত আৰু কোনো চিলেক্টেড ডিষ্ট্ৰিক্ট হস্পিটেলত আমি অতি সোনকালে অক্সিজেন জেনাৰেশ্যন প্লান্ট বা ক্ৰায়জেনিক টেংক ছেটআপ কৰিবৰ কাৰণে চেষ্টা কৰি আছো। লগতে যেতিয়ালৈ আমাৰ অক্সিজেন টেংকৰ ছেটআপ না হ'ব তেতিয়ালৈ অক্সিজেন চিলিণ্ডাৰত ছাপ্লাই কৰিবৰ কাৰণে অসমত বিভিন্ন ধৰণে আৰেঞ্জমেণ্ট হৈ গৈছে। তো গোটেইখিনি ডিষ্ট্ৰিক্ট হস্পিটেলত যিমান তেওঁৰ দৰকাৰ আছে ইমান অক্সিজেন চিলিণ্ডাৰ দিবৰ কাৰণেও ব্যৱস্থা ছেটআপ আছে। এই ট্ৰিটমেণ্ট ফেচিলিটিবিলাক ডিষ্ট্ৰিক্ট হস্পিটেল বা মেডিকেল কলেজত পাই থাকিবই, কিন্তু মই এই আশা ৰাখিছোঁ ট্ৰিটমেণ্ট লেভেললৈ যিমান মানুহে কাম আহিব ইমান গোটেইখিনি অসমৰ কাৰণে আৰু ভাৰতবৰ্ষৰ কাৰণে লাভদায়ক। তাৰ কাৰণে মই আকৌ গোটেইখিনি জনতাৰ এই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ অৰ ট্ৰিটমেণ্ট। আমি আগৰ পৰা কোভিড আমাৰ ওপৰত না আহিব তাৰ কাৰণে চেষ্টা কৰিব লাগে, এই ৰিকুৱেষ্ট কৰিছোঁ। হয়, আৰু শেষত এই সজাগতা অভিযানৰ হাত ধৰি আপুনি ৰাজ্যবাসীলৈ কি বাৰ্তা দিব? আমি জনজাগৰণ বা জন আন্দোলন এই কোৱাৰ টাইমত অকল এই এটা ভাৰ্বেল এক্সেছ হৈ থাকি লাভ নাই। আমি আজিৰ দিনত আপোনাৰ সকলো লগত এই এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, গোটেইখিনি এটা মানৱ যি আছে তেওঁ একেলগে যেতিয়া আহিব তেতিয়াহে মানৱ জাতি হ'ব, কমিউনিটি হ'ব। তো মোৰ ৰিকুৱেষ্ট এই কি আজিৰ পৰা কি নিজৰ প্ৰটেকশ্যন আমি ভালকৈ যদি কৰিব পাৰিম ন্যাচাৰালি কমিউনিটিৰ প্ৰটেকশ্যনো হৈ যাব। তাৰ কাৰণে মাস্ক, সোশ্যাল ডিষ্টেন্সিং, হেণ্ড চেনিটেশ্যন ইত্যাদি ব্যৱহাৰ কৰিবৰ কাৰণে মই সকলো লগৰ ৰিকুৱেষ্ট কৰিম। হয়, ডক্টৰ লক্ষ্মণন ডাঙৰীয়া, আপুনি আমাক সময় দিলে তাৰ বাবে পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। প্ৰাসংগিক শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ এই একে সময়তে। নমস্কাৰ। এয়া
আকাশবাণী গুৱাহাটীৰ FM মহাবাহু